অভিনন্দন জনাইছোঁ। মূলতঃ সুপ্ৰিম কোৰ্টৰ ৰায়টোৰ কাৰণে, কাৰণ এই ৰায়টোৱে আটাইতকৈ বেছি বিপদত পেলাইছে RSS আৰু BJPক। তেওঁলোকে চবতকৈ বেছি বিপদত পৰিছে। এইটো এটা প্ৰচাৰ চলাব খোজা হৈছে যে আন্দোলনকাৰীয়ে 51 কেতিয়াও বিচৰা নাছিল। এইটো নিতান্ত ভুল প্ৰচাৰ এটা। 1980 চনৰ 2 ফেব্ৰুৱাৰী বোধহয় প্ৰধানমন্ত্ৰীলৈ যিখন চিঠি লিখা হৈছিল, তাৰপিছত গৃহমন্ত্ৰীলৈ জয় সিং, তাত তেতিয়াই NRCৰ কথাটো আছে। আৰু NRC কিহৰ ভিত্তিত প্ৰস্তুত কৰিব? 51 চনৰ ভিত্তিত প্ৰস্তুত কৰিব। 51 চনত যি লোকপিয়ল হৈছিল তাৰ ভিত্তিত অসমৰ প্ৰথম NRCখন প্ৰস্তুত হৈছিল, আৰু তাৰ আধাৰতে নতুনকৈ NRC প্ৰস্তুত কৰিবৰ কাৰণে 80 চনৰ পৰাই ছাত্ৰ সন্থাই স্মাৰক পত্ৰ দাখিল কৰিছে। গতিকে এইটো এটা ভুল প্ৰচাৰ যে 51 বিচৰা নাছিলে। বহুত লানি আলোচনা হ'ল, বহু লানি। দিল্লীত হৈছে, গুৱাহাটীত হৈছে, শ্বিলঙত হৈছে, ইম্ফলত হৈছে, কিন্তু সদায় আলোচনাৰ ভাঙি যায়, কাৰণ চৰকাৰে হিন্দু আৰু মুছলমান ভাগ কৰে। প্ৰতিখন আলোচনা সেইকাৰণেই ভাঙে, হিন্দু আৰু মুছলমানক ভাগ কৰে। আপোনালোকে যদি ৰায়টো পঢ়িছে, নিশ্চয় পঢ়িছেই। যোৱাকালিৰ ৰায়টোৱে এটা সাংঘাতিক ভুল ধাৰণা ভাঙি দিলে। BJP আৰু RSSৰ ভুল ধাৰণা এটা একদম ভাঙি দিলে। ৰায়টোত কৈছে কোনোবা এটা দফাত, 71ৰ পিছত যিখিনি আহিছে সকলো ইলিগেল ইমিগ্ৰেণ্টছ। উচ্চতম ন্যায়ালয়ে ব্যৱহাৰ কৰা শব্দ দুটা হ'ল ইলিগেল ইমিগ্ৰেণ্টছ। আজিলৈকে BJP চৰকাৰে 71ৰ পিছত দুটা শব্দ ব্যৱহাৰ কৰে, মুছলমানখিনিৰ কাৰণে ইলিগেল ইমিগ্ৰেণ্টছ আৰু হিন্দুখিনিৰ কাৰণে ৰিফিউজি। এই দুটা শব্দ ব্যৱহাৰ কৰে। কিন্তু কালি সুপ্ৰিম কোৰ্টে ক'লে যে নহয়, বাংলাদেশী সকলো ইলিগেল ইমিগ্ৰেণ্টছ, তাৰমানে হিন্দু মুছলমানৰ মাজত ভাগ নচলিব। আচলতে 2 নম্বৰ কথা, প্ৰথমটো হ'ল আমি 51 চনেৰ ছাত্ৰ সন্থাই বিচাৰি আছিলে বা গণসংগ্ৰাম পৰিষদে লগত। সুপ্ৰিম কোৰ্টে এটা ডাঙৰ সংখ্যাৰ কালি স্বীকৃতি দিছে, সেইটো হ'ল অসমত 40 লাখ বাংলাদেশী আছে। ৰায়টোত আছে। এই সংখ্যাটো কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা, কিন্তু প্ৰায় 30 বছৰ আগৰ। 30 বছৰ আগতে আছিলে 40 লাখ, এতিয়া সেইটো নিশ্চয় গৈ পেলাই 50-60 লাখৰ ভিতৰত হ'বগৈ। অৰ্থাৎ আপোনালোকে যদি কথাটো অকণমান টং কৰে, কালি উচ্চতম ন্যায়ালয়ে কৈ দিলে, আমি যি ধৰণে বুজিছোঁ যে NRCখন ভুল। হাজেলাই যিখন NRC কৰি থৈ গ'ল সেইখন ভুল। তাত 20 লাখ মানুহৰহে নাম কটা গ'ল। উচ্চতম ন্যায়ালয়ে নিজেই কৈছে 40 লাখ। 30 বছৰ আগৰ সংখ্যা, আজি সেইটো 50-60 লাখ হ'ব। গতিকে NRCখন যে ভুল সেইটো ক'লে, সেইটো ইয়াৰ পৰাই সেইটো সিদ্ধান্তলৈ আমি আহিব পাৰোঁ। প্ৰথম, হিন্দু মুছলমানৰ মাজত ভাগ নাই। 2 নম্বৰ কথা, NRCখন ভুল। 3 নম্বৰ কথা কৈছে যে অসমীয়া মানুহৰ ওপৰত ডাঙৰ প্ৰভাৱ পৰিছে, তাৰমানে 6 প্ৰয়োজন আছে। প্ৰতিজন বাংলাদেশীক বহিষ্কাৰ কৰিব দিছে, বহিষ্কাৰ। আৰু লগতে কৈছে যে প্ৰশাসনৰ কাৰো মৰ্জিৰ ওপৰত এইটো নিৰ্ভৰ নকৰে। শেষৰ ফালে তেওঁলোকে কৈছে যে এইটো কোনো কৰ্তৃপক্ষৰ মৰ্জিৰ ওপৰত এৰি দিব নোৱাৰি।
আৰু সেইকাৰণে বিচাৰপীঠখনে গোটেই কথাটো অনবৰতে চাই থাকিবলৈ এখন বেঞ্চৰ কথা কৈছে, আন এখন বিচাৰপীঠৰ কথা কৈছে। সেইটো খুব তাৎপৰ্যপূৰ্ণ। গতিকে এই ৰায়টোত, যোৱাকালিৰ ৰায়টোত আমি আচলতে বহুত কথা খুব স্পষ্ট হৈ গ'ল। বাংলাদেশী প্ৰতিজন বহিষ্কৃত হ'ব লাগিব, অৰ্থাৎ ভোটাৰ তালিকা শুদ্ধ হ'ব লাগিব। এতিয়া মুখ্য নিৰ্বাচন আয়োগৰ ওপৰতো দায়িত্ব আহি পৰিলে। এইবোৰ চব ইয়াৰ পৰা ওলোৱা কথা, এইখনৰ পৰা ওলোৱা কথা। নিৰ্বাচন আয়োগৰ ওপৰত দায়িত্ব আহি পৰিল যে তোমালোকে প্ৰতিজন বাংলাদেশীৰ নাম কাটিব লাগিব, কাৰণ তেওঁলোক অভাৰতীয়। গতিকে ভোটাৰ তালিকা সংশোধনৰ কথা আহিল, বহিষ্কাৰৰ কথা আহিল, সীমান্তত যে মানে শিথিল ব্যৱস্থা আছে সেইটো ক'লে, আৰু এতিয়াৰ কৰ্তৃপক্ষৰ ওপৰত যে বিশ্বাস নাই সেইটো কথা ক'লে। কাৰণ কিয় ক'লে? বাক্যটো কৈছে যে কোনো কৰ্তৃপক্ষৰ ইচ্ছা অনিচ্ছাৰ ওপৰত চুক্তিৰ ৰূপায়ণ এৰি দিব নোৱাৰি। একদম স্পষ্ট কৈছে, এইটো কাৰো ইচ্ছা অনিচ্ছাৰ ওপৰত এৰি দিব নোৱাৰে। গতিকে আমি ৰায়টোৰ পৰা আচলতে বহুত কথাই পাইছোঁ। ৭৭ত আৰম্ভ হোৱা আন্দোলনটোৰ পৰা আমি বহুতখিনি পালোঁ। আৰু আমাৰ সাধাৰণ সম্পাদকে কোৱাৰ দৰে তেওঁলোকেও আলোচনাত কৈছিল, ভিন্ন আলোচনাত কৈছিল যে এতিয়াতো বাংলাদেশে, আমিতো বাংলাদেশৰ লগত কথা পাতিব লাগিব। পূৰ্ব পাকিস্তান নাই এতিয়া, আমি প্ৰত্যাৰ্পণ চুক্তি কৰিব লাগিব বাংলাদেশৰ লগত। আৰু এটা কথা আপোনালোকক কৈ থওঁ, সেইখিনি সময়ত আমি যিখিনি বিচাৰি পাইছিলোঁ যে আপোনাৰ ৭১লৈকে অসমত যিটো অতিৰিক্ত জনসংখ্যা হৈছিল প্ৰব্ৰজনৰ কাৰণে, তাৰ তুলনাত ৭১ৰ পিছৰ সংখ্যাটো বহুত বেছি, কেইবাগুণো বেছি। আৰু গতিকে এই সকলোবোৰ চালি জাৰি চাই তেতিয়া ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদে চুক্তিখন মানি লৈছিল। আৰু গণসংগ্ৰাম পৰিষদত এইটো যে অকল ছাত্ৰ সন্থাই মানি লৈছিল সেইটো নহয়, গণসংগ্ৰাম পৰিষদত আপোনাৰ দুটা জাতীয়তাবাদী দল আছিলে, পূৰ্বাঞ্চল লোক পৰিষদ আৰু অসম জাতীয়তাবাদী দল। সাহিত্য সভা আছিল। চুক্তিখনলৈ কলেজ শিক্ষক সংস্থাই সমৰ্থন দিছিল, সকলোৱে সমৰ্থন দিছিল। গতিকে এইটো এছামে মানি লোৱা কথাটো নহয়। এতিয়া সেইকাৰণে বিজেপি RSS চবতকৈ বিপদত পৰিছে যে ৭১ৰ পিছত হিন্দুৰ কথা আৰু ক'ব নোৱাৰে। হিন্দুৰ কথা কোৱা মানে এই ৰায়টোক অৱমাননা কৰা। প্ৰতিজনেই অবৈধ অনুপ্ৰৱেশকাৰী, আৰু বিজেপিয়ে অবৈধ অনুপ্ৰৱেশকাৰী মানে অকল মুছলমানক বুজায়, আৰু হিন্দুক বুজাবৰ কাৰণে শৰণাৰ্থী শব্দটো ব্যৱহাৰ কৰি আছে। কালি সুপ্ৰিম কোৰ্টে সেই সকলো কথা নাকচাত কৰিছে যে প্ৰতিজনেই অবৈধ অনুপ্ৰৱেশকাৰী, আৰু ফৰেইনাৰ শব্দটো ব্যৱহাৰ কৰিছে। প্ৰতিজনেই ফৰেইনাৰ শব্দটো ৰাইটত আছে, শব্দটো আছে। গতিকে কেইবাটাও দিশ আমি পালোঁ। NRC-খন যে ভুল আমি গম পালোঁ। অতি কমেও 40 লাখতকৈ বেছি মানুহৰ নাম কটা যাব লাগিব, যিটো এতিয়া RSS বিজেপিৰ কাৰণে এটা সাংঘাতিক বিড়ম্বনা হ'ব। সীমান্ত যে মুকলি কৰি দিলে, ডাইলিউশ্যন শব্দটো ব্যৱহাৰ কৰিছে, তাৰমানে শিথিল অৱস্থাত আছে। অসমীয়া মানুহৰ ওপৰত সাংঘাতিক প্ৰভাৱ পৰিছে, তাৰমানে অসমীয়া মানুহক ৰক্ষণাবেক্ষণৰ কথাটো প্ৰাসংগিক। আৰু গোটেই চুক্তিখন মানি লৈছে। আছাম একৰ্ড ইজ ৰিজনেবল শব্দটো ব্যৱহাৰ কৰিছে। আছাম একৰ্ড ইজ ৰিজনেবল, যিটো চন ধৰিছে সেইটো যুক্তিসংগত, সেইটো সাংবিধানিক। বাকী কোনো আমাৰ সংবিধানৰ কোনো দফা অৱমাননা কৰা নাই। গতিকে আমি সেইটো গ্ৰহণ কৰিছোঁ।
আৰু এতিয়া আমাৰ যিখিনি দাবী আমাৰ সাধাৰণ সম্পাদকে আপোনালোকক ক'লে আমিও বিচাৰোঁ যে এতিয়া চৰকাৰে ভালকি ভাজি বাদ দিয়ক ৭১ৰ পিছৰ প্ৰতিজন বাংলাদেশীক বিচাৰি উলিয়াওক আৰু এটা কথা দৰকাৰী কথা এটা এইটো কৈ পেলাই সামৰিছোঁ ট্ৰিবিউনেলত কিমান কেছ আছে উচ্চতম ন্যায়ালয়ে জানিব খুজিছিল আৰু কেন্দ্ৰীয় চৰকাৰে কৈছে আমাৰ হাতত তথ্য নাই যিজন অমিত শ্বাহে গোটেই দেশত বিভীষিকাৰ সৃষ্টি কৰিছে সেইজন অমিত শ্বাহে ক'ব নোৱাৰে যে আমাৰ ট্ৰিবিউনেলত কিমান কেছ পেণ্ডিং আছে আৰু এখন ট্ৰিবিউনেলত ফোন একতা কৰিলেই খবৰবোৰ গম পায় কিন্তু উচ্চতম ন্যায়ালয়ে কৈছে আমাৰ হাতত তথ্য নাই আৰু সেইকাৰণেই বোধহয় কৈছে যে আমি কোনো কৰ্তৃপক্ষৰ মৰ্জিৰ ওপৰত এইটো নিৰ্ভৰ নকৰোঁ এইটো উচ্চতম ন্যায়ালয়ে তদাৰক কৰিব লাগিব এইখিনিকে কৈ সামৰিছোঁ যদি আপোনালোকে কিবা বিশেষ দুই এটা কথা সুধিব খোজে দুটা চিন্তা জনসাধাৰণৰ মাজত আমি লক্ষ্য কৰিছোঁ এটা চিন্তা হ'ল যে ৭১ চনৰ অসম চুক্তি যিটো বুনিয়াদ সেই বুনিয়াদৰ কালিৰ যিটো সিদ্ধান্তই ন্যায্যতা প্ৰমাণ কৰিছে আনন্দ প্ৰকাশ কৰিছে আৰু এছামে ১৯৫১ চন কিয় নহ'ল তাৰ বাবে আক্ষেপ প্ৰকাশ কৰিছে তেখেতসকলৰ কথা হ'ল যে সমগ্ৰ ভাৰতবৰ্ষত ১৯৫১ চনৰ আধাৰত বিদেশী চিনাক্তকৰণ হয় যদি অসমত ৭১ কিয় বৈষম্য কিয় দুইটা চিন্তাৰে যুক্তি আছে যিসকলে ১৯৫১ চন কিয় নহ'ল বুলি বেজাৰ পাইছে আক্ষেপ প্ৰকাশ কৰিছে ক্ষোভ প্ৰকাশ কৰিছে তেখেতসকলৰ যুক্তি আছে তেওঁলোকো জাতিটোক ভাল পায় অসমীয়া জাতিটোক ভাল পোৱা সেই এচাম নিষ্ঠাবান দেশপ্ৰেমী বা জাতীয় স্বাৰ্থ লগৰ প্ৰতি দায়বদ্ধ লোকেহে প্ৰশ্ন কৰিছে ৫১ চন কিয় নহ'ল একে সময়তেই আৰু এচামে মতলবী ৰাজনৈতিক দল আৰু মতলবী ৰাজনৈতিক নেতাই কিন্তু ৫১ চন কিয় নহ'লটো লৈ এটা ৰাজনৈতিক বিষয় হিচাপে ৰাজনৈতিক বিতৰ্ক আৰম্ভ কৰিবলৈ প্ৰয়াস কৰা দেখা গৈছে আমি দেখিছোঁ যে যোৱাকালি এই ৰায়ৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে তেওঁ ৭১ চনৰ সদায় বিৰোধ কৰি আছে ৫১ চনহে লাগে কিন্তু সেই একেজন হিমন্ত বিশ্ব শৰ্মাই আৰু নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰে এই বিষয়টোত যেতিয়া উচ্চতম ন্যায়ালয়ে এফিডেভিট শপতনামা বিচাৰিছিল তেতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে শপতনামাটো ভিত্তিবৰ্ষ ৭১ হ'ব লাগে বুলি দিছিল ৫১ চন হ'ব লাগে বুলি দিয়া নাছিল মুখ্যমন্ত্ৰীৰ আসনত বহি ক্ষমতাত থাকি তেখেতৰ ক্ষমতাৰে যিটো কাম তেওঁ কৰিব পাৰে সেই কামটো তেওঁ অন্য ধৰণে কৰিছে আৰু মুখেৰে ৰাইজক অন্য এটা কথা কৈ আছে এইটো এটা ভণ্ডামী এইটো এটা দুমুখীয়া চৰিত্ৰ এইটো অসমৰ বাবে জাতিৰ বাবে অপকাৰী যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে বিচাৰিছিল যে ৫১ চন হ'ব লাগিছিল তেতিয়ালৈকে উচ্চতম ন্যায়ালয়ত যিখন শপতনামা দাখিল কৰিছিল শপতনামাত তেওঁলোকে ৫১ চন হ'ব লাগে বুলি দিব লাগিছিল কিন্তু দিয়া নাছিল এতিয়া প্ৰকৃত কথাটো হ'ল এনেকুৱা যে ১৯৭১ চনটো ভিত্তিবৰ্ষ হোৱাটো কোনেও নিশ্চিত হৈ বিচৰা নাছিল যদিও আমি সেই সময়ত মই অসম আন্দোলনৰ নেতৃত্বত নাছিলোঁ কিন্তু আমাৰ ছাৰ আছিল ছাৰে এই বিষয়ে আপোনালোকক ক'ব সকলোৱে ১৯৫১ চনেই বিচাৰিছিলে আৰু ১৯৫১ চন বিচাৰি ৮৫৫ জনে জীৱন আহুতি দিছিলে কিন্তু ৭১ চন সেই সময়ৰ নেতৃত্বই মানি ল'ব লগা হৈছিল ই এক ঐতিহাসিক দায়বদ্ধতা আছিল বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আমাৰ দেশৰ লগত হোৱা আন্তঃৰাষ্ট্ৰীয় ট্ৰিটি চুক্তি বৈদেশিক নীতি বৈদেশিক কৌশল ইত্যাদি বিভিন্ন কাৰণত ১৯৭১ চনটো আন্দোলনকাৰী নেতৃত্বই মানি ল'ব লগা হৈছিল